हेलो स्टूडेंट आज ভিডিওত আমি কৰিম ক্লাস 9 ৰ গণিতৰ চেপ্টাৰ 12 যেটা আমাৰ আছে হিৰণৰ সূত্ৰ ঠিক আছে এই চেপ্টাৰটো অত্যাধিক সহজ হয় আৰু এই চেপ্টাৰৰ পৰা যদি এক মাৰ্ক কাটা যায় তেনেহলে ভাবিব লাগিব হয়তো তোমাৰ পকেটৰ পৰা গল ঠিক আছে এই চেপ্টাৰ যিমান মাৰ্ক আহে 4-5 মাৰ্ক যিমানে আহে গোটেইখিনি লবলৈ চেষ্টা কৰিবা ওকে ঠিক আছে চেপ্টাৰৰ নাম হল আমাৰ হিৰণৰ সূত্ৰ হয়নে চেপ্টাৰৰ নাম কি হল আমাৰ হিৰণৰ সূত্ৰ হিৰণ কোন আছিল এজন গণিতজ্ঞ ঠিক আছে হিৰণ কোন আছিল এজন গণিতজ্ঞ আৰু এটো কেই নম্বৰ চেপ্টাৰ হয় আমাৰ 12 নম্বৰ চেপ্টাৰ হয় ঠিক আছে তোমাৰ কি নম্বৰ চেপ্টাৰ হয় 12 নম্বৰ চেপ্টাৰ হয় এতিয়া চাবা এই চেপ্টাৰত জাস্ট একো কৰিব নালাগে ঠিক আছে একেবাৰে সহজ কাম যে ত্ৰিভুজ থাকে এই ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিব লাগে এটা ফৰ্মুলা দ্বাৰা যেটো ফৰ্মুলা হিৰণে দিছে ওকে যেটো ফৰ্মুলা কোনে দিছে হিৰণে দিছে এতিয়া চোৱা এই চেপ্টাৰৰ কোৱেশ্চন কৰাৰ আগতে মই কৈ দিও যে মই কেৱল যিবিলাক ইম্পৰ্টেন্ট কোৱেশ্চন আছে সেইবিলাকে কৰাই দিম ঠিক আছে যিবিলাক একে ধৰণৰ সেম টু সেম কোৱেশ্চন সেইবিলাক তুমি নিজে প্ৰ্যাকটিছ কৰিবা ঠিক আছে আৰু লাগিলে যদি সলিউশন লাগে মোক কমেন্ট কৰিবা এতিয়া চোৱা কি হয় মই কৈছো যে ধৰা এটা ধৰা আমাৰ কি আছে ত্ৰিভুজ এটা আছে ওকে এটা ত্ৰিভুজ আছে ইয়াৰ নাম ধৰা মই দিছো এ বি সি ইয়াৰ নাম দিছো কি মই এ বি সি এতিয়া আমি সকলোৱে জানো যে যিকোনো ত্ৰিভুজৰ কালি কি হয় হাফ ইনটু ভূমি পূৰণ উন্নতি হয় হাফ ইনটু ভূমি পূৰণ উন্নতি হয় এটা সাধাৰণ ফৰ্মুলা হয় নে এটা ফৰ্মুলা আমি শিকি আহিছো আগৰে পৰা এটো এটা সাধাৰণ ফৰ্মুলা হয় কিন্তু হিৰণ নামৰ ব্যক্তিয়ে হিৰণ নামৰ গণিতজ্ঞই এক বেলেগ ধৰণৰ ব্যতিক্ৰম ফৰ্মুলাটা দিছে আৰু সেই ফৰ্মুলা দ্বাৰাই আমি এই চেপ্টাৰত ত্ৰিভুজবোৰৰ কালি নিৰ্ণয় কৰিম এদিছো মই কৈছো এই যেটো ত্ৰিভুজ আছে এই যেটো ত্ৰিভুজ আছে এই ত্ৰিভুজৰ ওকে এই ত্ৰিভুজৰ যদি এই বাহুটোৰ মান a হয় এটো b হয় এটো c হয় ইয়াক তুমি b ইয়াক তুমি c ইয়াক তুমি a বুলি ধৰিব পাৰা কোনো কথা নাই ধৰি ৰাখা মোৰ মন গৈছে মই ধৰিছো এতিয়া মই যদি কও যে এই ত্ৰিভুজটোৰ যেটো যেকেটা বাহু আছে তিনিটা বাহু আছে সেই বাহুকেটা যোগ কিমান আছে a b c আছে এতিয়া a এর মান যে কোন হ'ব ধৰা 10 হ'ব পাৰে b এর মান 5 হ'ব পাৰে c এর মান 7 হ'ব পাৰে কোনো কথা নাই যি দিয়া থাকিব তাকে আমি ইউজ কৰিম এই ত্ৰিভুজটো যদি কালি লাগে তেনেহলে যদি হিৰণৰ সূত্ৰ আছে এই হিৰণৰ সূত্ৰ মতে এই হিৰণৰ সূত্ৰ মতে কি হয় জানে এই হিৰণৰ সূত্ৰ মতে কি হয় যে ত্রিভুজ এ বি সি ৰ কালি ওকে এই ত্রিভুজটোৰ কালি কি হ'ব চাবা এনেকৈ আন্ডাৰ ৰুট লিখিব লাগিব ৰুট ওভাৰ s into s minus a s minus b আৰু s minus c এতিয়া ইয়াতে a b c নামৰ তিনিটা টাৰ্ম আছে হেকাৰণে আমি গম পালো যে a b c হল ত্ৰিভুজকেটাৰ বাহুৰ যোগ কিন্তু এটা ৰাখি সৰি ইয়াতে এটা টার্ম এটা আছে s এই s মানে কি হয় নে এই s মানে কি এতিয়া এই s মানে কি হ'ব সবা আমি বহু আগৰে পৰা পৰিহিমা শুনি আহিছো ঠিক আছে পৰিহিমা শুনি আহিছো আৰু পৰিহিমাৰ যদি তুমি আধা কৰি দিয়া পৰিহিমাক তুমি যদি আধা কৰি দিয়া তেনেহলে ইয়াৰ নাম হৈ যাব অৰ্ধ পৰিহিমা यस ইয়াৰ নাম কি হৈ যাব অৰ্ধ পৰিহিমা এতিয়া এই পৰিহিমাক কোৱা হয় ইংৰাজীত সাৰকামফারেন্স ওকে সাৰকামফারেন্স সেম ভাবে অৰ্ধ পৰিহিমা অৰ্ধ মানে হ'ব সেমি আৰু পৰিহিমা মানে কি হ'ব ধৰা যেনেকৈ সাৰকামফারেন্স লেখা আছে তেনেকৈ সাৰকামফারেন্স হ'ব হয় নে অৰ্ধ পৰিহিমা মানে কি হয় সেমি সাৰকামফারেন্স এতিয়া পৰিহিমা বুলি লিখিব ধৰা এনেকুৱা এটা চতুৰ্ভুজ আছে
এই বাহুৰ যোগ ওকে এই বাহুৰ যোগ প্লাস এই বাহুৰ যোগ প্লাস এই বাহুৰ যোগ প্লাস এই বাহুৰ যোগ প্ৰতিটো বাহুৰ যোগক আমি একেলগে তাক পৰিসীমা বুলি কম আৰু ত্ৰিভুজৰ ক্ষেত্ৰত এই বাহুৰ যোগ এই বাহুৰ যোগ এই বাহুৰ যোগ এই তিনিটা প্লাস কৰিলে আমি পৰিসীমা পাই যাম ঠিক আছে যেনেহলে এই ইয়াৰ পৰিসীমা কি হৈ যাব আমাৰ a প্লাস b প্লাস c তিনিটা বাহুৰ যোগ এটাক প্লাস কৰিব লাগিব তেনেহলে অৰ্ধ পৰিসীমা আমাৰ কি হৈ যাব নিশ্চয় a প্লাস b প্লাস c হৰণ 2 এনেকুৱা হৈ যাব আৰু এই অৰ্ধ পৰিসীমাক নাম দিয়া হয় s এই অৰ্ধ পৰিসীমাক নাম দিয়া হয় s ওকে বুজি পাইছো এই অৰ্ধ পৰিসীমাক নাম কি দিয়া হয় s ওকে সো আমি এই s ৰ ঠাইত কি লিখি দিম a plus b plus c by 2 এই s ৰ ঠাইত আমি কি লিখি দিম a plus b plus c by 2 ঠিক আছে বুজি পাইছো আমি কথা ওকে এইবিলাক আছিল আমাৰ বেসিক ঠিক আছে এইবোৰ কথা আমি জানিব লাগিব সমাধান কৰাৰ আগতে এই কথাবোৰ আমি জানিব লাগিব সমাধান কৰাৰ আগতে ওকে ঠিক আছে ওকে চাবা এতিয়া এটা কোৱেশ্চন মন কৰা কিতাপত দি আছে উদাহৰণ 1 যেটো একেবাৰে প্ৰথম কোৱেশ্চন হয় আমি প্ৰথম পঢ়ি আছো কথাবিল এই চেপ্টাৰ বিলাক যাৰ কাৰণ আমি সহজ উদাহৰণ এটা লৈছো উদাহৰণ নম্বৰ 1 এতিয়া উদাহৰণ নম্বৰ 1 ত কি দি আছে কৈছে যে ত্ৰিভুজ এটাৰ দুটা বাহু 8 সেমি আৰু 11 সেমি ইয়াৰ পৰিসীমা 32 সেমি ত্ৰিভুজটোৰ কালি উলিয়া ওকে মই এটা চিত্ৰ ড্ৰ কৰিলে নকুৱা এই চিত্ৰটো হল ABC এটা ত্ৰিভুজ ABC এই চিত্ৰটো হল ABC এটা ত্ৰিভুজ এতিয়া ABC যদি ত্ৰিভুজ হয় মই ধৰো এই বাহুটোৰ মান নহয় এই বাহুটো A ধৰা হৈছে এই বাহুটোক B ধৰা হৈছে এই বাহুটোক C ধৰা হৈছে এনেকুৱা এটা ত্ৰিভুজৰ এটাৰ দুটা বাহু 8 সেমি আৰু 11 সেমি এই বাহুটোক মই ধৰো 8 সেমি আৰু এই বাহুটোক মই ধৰো 11 সেমি না জানো সি নম্বৰটো কি হ'ব না জানো ওকে সি নম্বৰটো কি হ'ব না জানো দিয়াও নাই ইয়াৰ পৰিসীমা দি আছে 32 সেমি ত্ৰিভুজটোৰ কালি উলিয়া ওকে পৰিসীমা মানে a + b + c সো ইয়াতে সমাধান কৰাৰ ক্ষেত্ৰত আমি লিখিব লাগিব ইয়াতো লিখিব পাৰা দিয়া আছে বুলিও লিখিব পাৰা ওকে তোমাৰ কথা ইয়াত বুলি লিখিব পাৰা দিয়া আছে বুলি লিখিব পাৰা ইয়াত ত্ৰিভুজৰ বাহু কেইটা ইয়াত ত্ৰিভুজৰ বাহু কেইটাৰ যোগ কি দি আছে আমাৰ a = 8 সেমি হয়নে a = 8 সেমি আৰু b = 11 সেমি 11 সেমি সিৰ মান আমাৰ দিয়া নাই সো সিৰ মানটো এতিয়া লিখো পিছত লিখিম এতিয়া চ ইয়াৰ পৰিসীমা দি আছে আমাৰ 32 সেমি ওকে ইয়াত পৰিসীমা দি আছে আমাৰ 32 সেমি পৰিসীমা কিমান দি আছে আমাৰ 32 সেমি এতিয়া আমি গম পাইছো যে পৰিসীমা মানে হল a + b + c সমান 32 এতিয়া আমি চ পৰিসীমা দি কি কৰিম পৰিসীমা দি আমি ইয়াতে c ৰ মান ওলাই লম কেনেকৈ a ৰ মান দি আছে b ৰ মান দি আছে বাট c ৰ মান দিয়া নাই সো দুটা দি আছে আমাৰ দুটা মান দি আছে 3 নম্বৰটো দিয়া নাই গতিকে আমি নিৰ্ণয় কৰিব পাৰিম হয়নে পাৰিম না নাই পাৰিম 8 + 11 + c ৰ মান দিয়া নাই সো c জায়গাত কি হ'ব c হ'ব এতিয়া 8 আৰু 11 প্লাস কৰিলে আমাৰ কি হৈ যাব 8 আৰু 11 প্লাস কৰিলে আমাৰ কিমান হৈ যাব কোৱা 8 আৰু প্লাস কৰিলে হ'ব 19
19 plus c equal 32 19 plus c equal 32 19 plus c equal to 32 এতিয়া মই যদি কও c আমার লাগে সো c টো রাখি দিম এই 32 এর পরা নহয় এই 19 টো মাইনাস কৰি দিম কিয় মাইনাস কৰি দিম ইয়াতে 19 টো আমাৰ প্লাস হৈ আছে ইয়াতে প্লাস হৈ আছে সো ইয়াৰে পৰা আমাৰ c মান হ'ব 32 এর পৰা 19 বিয়োগ কৰিব লাগে সো 32 এর পৰা 19 বিয়োগ কৰিলে কেনেকৈ হ'ব কি হ'ব ক 32 এর পৰা 19 বিয়োগ কৰিলে কিমান হ'ব হয়নে 13 সেন্টিমিটার সির মান যেটা তৃতীয় বাহুর জোখ আছে এই তৃতীয় বাহুটোৰ জোখ আমাৰ কিমান হৈ যাব 13 সেন্টিমিটার হৈ যাব 13 সেন্টিমিটার হৈ যাব তৃতীয় বাহুৰ জোখ আমাৰ কিমান হৈ যাব 13 সেন্টিমিটার হ'ব বা হৈ যাব ওকে সো নেক্সট কৰিম আমি ঠিক আছে এতিয়া সো আমি ফর্মুলাটা যদি ইউজ কৰো হিৰণৰ সূত্ৰ তাতে আমাৰ s এটা টার্ম আছে আৰু এই s টার্মটো আমি উলিয়াব লাগিব এতিয়া চোৱা এতিয়া s ইকুয়াল টু অৰ্ধপৰিসীমা হয় পৰিসীমা আমাক দিয়া আছে 32 সো অৰ্ধপৰিসীমা আমি ডাইৰেক্ট ইয়াৰ পৰা নিৰ্ণয় কৰিম 32/2 16 ওকে 16 অৰ্ধপৰিসীমাৰ মান আমাৰ কিমান হৈ যাব অৰ্ধপৰিসীমাৰ মান আমাৰ কিমান হৈ যাব 16 হৈ যাব ওকে ঠিক আছে গম পাইছো এতিয়া নেক্সট টাইম কৰিব চেষ্টা কৰিছো ইয়াতে ইয়াতে আমি কৰিম নেক্সট আমাৰ সো ইয়াতে চাবা এটা কাম কৰো ওকে 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 সো হল না এবার ডাইরেক্টলি লিখি কৰি আছো সো ত্রিভুজটোৰ কালি ইয়াতে আমি লিখিম ত্রিভুজটোৰ কালি ওকে ইয়াতে আমি লিখিম ত্রিভুজটোৰ কালি বা আমি এটা নিউ এটা স্লাইড সিলেক্ট কৰো ওকে ইয়াতে আমি লিখিম ত্রিভুজটোৰ কালি এতিয়া যদি ত্রিভুজটোৰ কালি লাগে আমাৰ তেনেহলে ওকে সো এটা আমি লৈছো ওকে সো তোমাৰ এতিয়া মই কি কৰিম হিৰণৰ সূত্ৰটো ইউজ কৰিম হয়নে হিৰণৰ সূত্ৰটো ইউজ কৰিম হিৰণৰ সূত্র যদি ইউজ কৰা হয় এটা root over s into s minus a s minus b আৰু s minus c s into s minus a s minus b s minus c হয়নে s into s minus a s minus b s minus c এতিয়া s ৰ মান কিমান আছিল আমাৰ 16 ইয়াতে আছে নহয় 16 minus a এর মান কিমান আছিল 8 ইয়াতে 16 minus b এর মান কিমান আছে 11 ইয়াতে আছে s minus c অর্থাৎ 16 minus c জায়গাত হ'ব 13 ওকে c জায়গাত কিমান হ'ব 13 হ'ব এতিয়া মই কৈছো যে ইয়াতে ভাঙিব লাগিব 16 আছে পূৰণ আছে নহয় 16 এৰ পৰা 8 গলে 8 8 ৰ পৰা 8 8 16 হয় না 16 এতিয়া 16 এৰ পৰা 11 গলে কিমান হ'ব 11 গলে কিমান হ'ব 5 হ'ব নে 5 হ'ব ঠিক আছে আৰু 16 এৰ পৰা 13 গলে হ'ব 6 এৰ পৰা 3 গলে 3 সো 13 এৰ পৰা 16 এৰ পৰা 13 গলে 3 এতিয়া মই কৰিম ইয়াক অলপমান সৰু সৰু ভাগত ভাগাব লাগিব দেই ইয়াক তুমি ভাঙিব পাৰা বা মুখে মুখেও কৰিব পাৰা কোনো কথা নাই ভাঙিব পাৰা মুখে মুখেও কৰিব পাৰা এনেকুৱা মুখে মুখে কৰিব পাৰা এনেকুৱা যে 16 মানে হ'ব 4 into 4 এনেকৈ কৰিব পাৰা 8 মানে হ'ব 4 into 2 এনেকৈ কৰিব পাৰা 5 ইয়াতে আছে 3 ইয়াতে আছে এনেকুৱা থাকিব ওকে চাবা এই দুটা 4 ৰ পৰা এটা 4 ওলাই যাব হয়নে আৰু এই 4 যে আছে এই 4 ৰ বৰ্গমূল কিমান হয় 2 হয় ইয়াৰ পৰা 2 বাহিৰ হ'ব এটা বাহিৰ হলে 2 বাহিৰ হ'ব আৰু ভিতৰত আমাৰ কি থাকি গল এটাটো ওলাই গল ইয়াতে বাকি থাকিলে আমাৰ 2 ইয়াতে বাকি থাকিলে আমাৰ 5
ইয়াতে কি আমাৰ 3 সো 4 দুগুণ 8 আৰু ইয়াতে হ'ব 2 × 10 10 × 30 38 √ 30 যেহেতু কালি আৰু কালিৰ এককটো আমাৰ অলৱেজ কি হ'ব বর্গ সেন্টিমিটার বর্গ মিটার বর্গ কিলোমিটার হয়নে বা সেন্টিমিটার স্কয়ার মিটার স্কয়ার বা কিলোমিটার স্কয়ার এনেকুৱা আমাৰ হ'ব ঠিক আছে নে ঠিক আছে বুজি পাইছো এনেকুৱা কথা এটো কোনটো ফৰ্মুলা দ্বাৰা কৰা হ'ল আমাৰ এটো আমাৰ কৰা হ'ল হিৰণৰ সূত্ৰৰ দ্বাৰা এটো আমাৰ কি দ্বাৰা কৰা হ'ল হিৰণৰ সূত্ৰৰ দ্বাৰা কৰা হ'ল ঠিক আছে নেক্সট আমি কৰিবলৈ চেষ্টা কৰিছো ওকে সবা উদাহৰণ 3 উদাহৰণ 3 উদাহৰণ 3 চোৱা ত্ৰিভুজ আকৃতিৰ মাটি এটুকুৰাৰ বাহুকেইটা 3:5:7 অনুপাতত আছে ইয়াৰ পৰিসীমা 300 মিটাৰ দি আছে ইয়াৰ কালি উলিওৱা সো যেতিয়া কালি কৈছে তেনেহলে আমি হিৰণৰ সূত্ৰ ইউজ কৰিব লাগিব আৰু মই এনেকুৱাকৈ এটা ত্ৰিভুজ ড্ৰ কৰিম আৰু নামবিলাক সেম টু সেম দিম ইয়াৰ নাম হ'ব এ ইয়াৰ নাম হ'ব বি আৰু ইয়াৰ নাম হ'ব সি হয়নে ইয়াৰ নাম হ'ব এ বি আৰু সি এতিয়া মই যদি কও এটো আমাৰ কি হৈ যাব এ হ'ব এটো আমাৰ কি হ'ব বি হ'ব এটো আমাৰ কিমান হ'ব সি হ'ব এনেকুৱা হ'ব এতিয়া চোৱা ইয়াতে আমাৰ বাহুবোৰৰ জোখ দিয়া নাই অনুপাত দিয়া আছে বাহুবোৰৰ জোখ দিয়া নাই কি দিয়া আছে আমাৰ অনুপাত দিয়া আছে এতিয়া অনুপাত দিয়া থাকিলে তোমালোকে অলৱেজ শুনা পাইছা যে এটা বলে x ধৰিব লাগে হয়নে কথাটো হসা x নহয় যে কোনো ধৰিব পাৰা কিন্তু x ধৰিতে হল ভাল লাগে ম্যাথছত হয়নে সো আমি ইয়াতে x ধৰিম কেনেকৈ x ধৰিম ধৰা সাপোজ মই ইয়াতে লিখিম ইয়াত ওকে ত্রিভুজৰ বাহুকেইটা ইয়াত ত্রিভুজৰ বাহুকেইটা হল ইয়াত ত্রিভুজৰ বাহুকেইটা হল এটা হল এ এটা হল বি আনটো হল সি এটো অনুপাত বিলাক আমাৰ কিমান দি আছে 3:5:7 এতিয়া ইয়াক আমি ধৰিম 3x ইয়াক আমি ধৰিম 5x ইয়াক আমি ধৰিম 7x এনেকৈ ধৰিব লাগিব একচুয়ালি অনুপাত মানে কি হয় জানে এই বাহুটো যদি 3 হয় নেক্সট বাহুটো 5 হ'ব নেক্সট বাহুটো 7 হ'ব ইয়াক যদি মই 2 বঢ়াই দিও 2 গুণ কৰি দিও 3 2 গুণ 6 5 2 গুণ 10 আৰু 7 2 গুণ 14 এনেকুৱা হ'ব পাৰে 3 বঢ়াই দিলে 7 3 গুণ 3 বঢ়াই দিলে 3 3 গুণ 9 5 3 গুণ 15 7 3 গুণ 21 এনেকুৱা হ'ব পাৰে কোনো কথা নাই এইবিলাকে হল অনুপাত ওকে মানে তুমি এটাক যিমান বঢ়াবা বাকিবিলাকো হিমান বঢ়াব লাগিব হেতু হয় অনুপাত ঠিক আছে যেতিয়া মই এটো লক্ষ্য কৰো হবনে এটো মই লক্ষ্য কৰি আছো যে এর মান কিমান হ'ব এটা দি আছে 3 আছে নহয় গতিকে এটা লিখিম 3x আনটো দি আছে আমাৰ 5 সো ইয়াক লিখিম 5x আনটো দি আছে আমাৰ 7 ইয়াক লিখিম আমি 7x ওকে ইয়াক আমি কি লিখিম 7x বুলি লিখিম এতিয়া ইয়াৰ আগত যেনেকৈ কৰিছো এটো আমি হেনেকৈ কৰিম সেম টু সেম কৰিম কেনেকুৱা সো ইহতৰ পৰিসীমা আমাৰ দি আছে 300 মিটাৰ ইয়াৰ পৰিসীমা কিমান দি আছে 300 মিটাৰ দি আছে ন অৰ্থাৎ a + b + c কৰিলে আমি 300 মিটাৰ পাম কাৰণ পৰিসীমা মানে হৈছে তিনিটা বাহুৰ যোগফল ওকে এতেকে পৰিসীমা আমাৰ দি আছে চাবা পৰিসীমা আমাৰ দি আছে কিমান দি আছে 300 পৰিসীমা আমাৰ কিমান দি আছে 300 দি আছে ওকে এতিয়া পৰিসীমা যে 300 দিয়া থাকে নহয় তেনেহলে আমি ইয়াক কি লিখিম a + b + c = 300 এনেকৈ লিখিব লাগিব হয়নে এনেকৈ লিখিব লাগিব এতিয়া তাৰ পিছৰখিনি কৰো আমি যে a + b + c = যদি 300 দিয়া আছে a + b + c = 300 দিয়া আছে নহয় তেনেহলে আমি এর জায়গাত লিখি দিম কিমান 3x আৰু b জায়গাত কিমান লিখি দিম 5x আৰু c জায়গাত কিমান লিখি দিম
7x আৰু এইকেইটা প্লাছ কৰিলে আমাৰ হ'ব 300 ইয়াতে এৰ মান 3x b ৰ মান 5x c ৰ মান 7x so 3x plus 5x plus 7x equal to 300 ইয়াৰ পিছত আমি 3x 5x মানে 8x 3x 5x 8x আৰু 8x লগত 7x প্লাস কৰিছে 15x 15টা x equal to কিমান হ'ব 300 15x মানে কিমান হ'ব 300 so ইয়াৰ পৰা আমি লিখি দিম x equal 15 to কি হৈ আছে পূৰণ আৰু এইফালে গলে কি হ'ব হৰণ হয়নি এইফালে গলে কি হ'ব আমাৰ হৰণ হ'ব so ইয়াৰ পৰা আমি x equal লিখি দিম 300 ক 15 দি হৰণ কৰি দিয়া একেবাৰে হৈ যাব তুমি ভাবা যে এই 15 ৰে 30 কাটিলো মই দুইবাৰ আৰু 0 টা আছে লগত 0 টা দি দিম 20 এতিয়া কি কবা যে এটা বাহুৰ জোখ 20 cm নেকি নহয় only x or value to আমাৰ হৈছে 20 cm এতিয়া x or value to আমি কোড বহুৱাই দিম ইয়াতে আমাৰ a b c জায়গাত x কৰি এটা বস্তু আছে এটা চলক আছে এই x ৰ জায়গাত আমি 20 বহুৱাই দিলে a b c মানটো আহি যাব হয়নি সো ইয়াতে আমি বহুৱাই দিবলৈ চেষ্টা কৰিছো ঠিক আছে ইয়াতে আমি বহুৱাই দিবলৈ চেষ্টা কৰিছো আৰু সবা এতিকে a equal to 3x তো কি হ'ব আমাৰ 3 into x মানে 20 দুগুণ 6 60 cm আৰু b equal to 5x মানে 5 into 20 100 cm আৰু c equal to 7x so 7 into 20 7 দুগুণ 14 140 cm ঠিক আছে এনেকুৱা মান দি আছে এইবিলাক সেন্টিমিটাৰ সকলোবিলাক এইবিলাক কি সেন্টিমিটাৰ কাৰণ বাহুৰ জোখ এতিয়া চোৱা তিনিটা বাহুৰ জোখ আমাৰ দিয়া আছে আৰু পৰিসীমা দিয়া আছে পৰিসীমাৰ পৰা আমি অৰ্ধ পৰিসীমাটো উলাই লম তেনেহলে আমাৰ কি আহি যাব কালিটো আহি যাব ফৰ্মুলা মতে হয়নি সো আমি ইয়াতে পৰিসীমা দিয়া আছে ন এতে অৰ্ধ পৰিসীমাটো আমি নিৰ্ণয় কৰিলো এতেকে s equal to পৰিসীমাৰ আধা পৰিসীমা 300 ইয়াৰ আধা হল 2 সো ইয়াতে আমাৰ কিমান হ'ব 150 কিমান হ'ব 150 এটা আমাৰ কি হৈ যাব অৰ্ধ এটা আমাৰ কি হৈ যাব অৰ্ধ পৰিসীমা হৈ যাব হয়নে অৰ্ধ পৰিসীমা হৈ যাব এতিয়া চোৱা ঠিক আছে না বুজি পাইছা গোটেইখিনি বুজি পাইছা না ওকে ঠিক আছে নেক্সট আমি কৰিম ওকে এটা এটা মই পেজ লৈছো বেলেগ ভাবে ইয়াতে আমি লম হিৰণৰ সূত্ৰ মতে কালি হিৰণৰ সূত্ৰ মতে ত্ৰিভুজটোৰ কালি equal to root over s into s minus a s minus b s minus c এনেকুৱা হ'ব এতিয়া আমি পাইছো কি যে s যেটো ভ্যালু আছে নহয় সেই ভ্যালুটো আমাৰ দি আছে 150 into s মানে হল 150 minus a এর জায়গাত বহুৱাই দিয়া কিমান 60 s মানে হল 150 b এর জায়গাত বহুৱাই দিয়া কিমান 5x আছিল নহয় 500 ওকে 100 আৰু s মানে হল 150 minus c জায়গাত হল 7 2 গুণ 14 140 আছিল হয়নে এনেকুৱা আছিল এটো এনেকুৱা আছিল সো ইয়াতে আমি ভ্যালু বিলাক বহাই দিছো এতিয়া আমি ইহতক সমাধান কৰিম প্লাস মাইনাস কৰি দিম আমাৰ সমাধান হৈ যাব সো প্ৰথমতে আমি √2 দিলো 150 আমাৰ ইয়াতে আছে 150 লিখি দিলো ওকে 1 ইয়াতে পূৰণ হৈ আছে কিন্তু ইয়াতে পূৰণ হৈ আছে সো পূৰণ লিখিলো আমি 150 পৰা 60 গলে কিমান হ'ব 150 পৰা 60 গলে কিমান হ'ব 90 আৰু 150 পৰা 100 গলে কিমান হ'ব 50 আৰু 150 পৰা 140 গলে কিমান হ'ব 10 এনেকুৱা হ'ব হয়নে সো নেক্সট টাইম কৰিম
ওকে এনেকৈ কৰিম আমি এতিয়া চাওঁ ইহঁতক সৰু সৰুকৈ ভাঙিব লাগিব এতিয়া ভাঙাৰো তোমাৰ ধৰণ আছে তুমি ইয়াক উৎপাদক বিশ্লেষণ মানে এনেকৈ কৰিব পাৰা 150 আছে এই 150 ক ভাঙিব পাৰা বা তুমি মুখে মুখে কৰিব পাৰা মুখে মুখে যদি পাৰা তেনেহলে ভাল কথা আৰু যদি নোৱাৰা তেনেহলে উৎপাদক বিশ্লেষণ কৰিবা মইতো মুখে মুখে কৰিম 150 যেটো আছে এটো চোৱা ইয়াতে 10 এটা আছে নহয় গোটেই 10 এটা সোমাই আছে সো 15 * 10 হ'ব আমাৰ ইয়াতে 10 * 9 হ'ব আমাৰ ইয়াতে 5 * 10 হ'ব আমাৰ 50 আৰু ইয়াতে কিমান আছে আমাৰ 10 আছে হয়নে সো ইয়াৰে পৰা আমি এই দুটা 10 ৰ পৰা 10 বাহিৰ হ'ব এই দুটা 10 ৰ পৰা এটা 10 বাহিৰ হ'ব সো এটা 10 এটা 10 আৰু কিবা বাহিৰ হ'ব যদি কোৱা আৰু যদি কিবা বাহিৰ হ'ব কোৱা সো ইয়াতে 9 যেটো আছে নহয় 9 এই 9 ৰ বৰ্গমূল হয় 3 অৰ্থাৎ বাহিৰলৈ আহিলে এই 9 টো ভিতৰৰ পৰা বাহিৰলৈ আহিলে 3 হৈ যাব বৰ্গমূল হয় আৰু 15 যেটো আছে হেতু ৰৈ গল হয়নে 15 যেটো আছে হেতু ৰৈ গল মই এটা লাইন বেছি কৰি দিছো হা 15 * 5 এতে ৰৈ গল এতিয়া আমি নেক্সট কামখিনি কৰিম কেনেকুৱা চাবা এতিয়া আমাৰ 10 * 10 * 3 10 10 100 * 3 = 3 300 হয়নে 300 হ'ব এতে 300 হ'ব আৰু 15 যেটো আছে ইয়াক ভাঙি দিয়া 3 * 5 কৰি আৰু লগতে আমাৰ এটা কি আছে 5 আছে হয়নে সো ইয়াতে আমাৰ আছে 300 * 5 * 5 কৰিলে সৰি 5 ৰ পৰা দুটা 5 ৰ পৰা এটা 5 আহিব আৰু পিছত থাকিব √3 300 * 5 1500 √3 বর্গ সেন্টিমিটার বর্গ সেন্টিমিটার ওকে এর आंसर আমার কি আহি যাব 1500 √3 বর্গ সেন্টিমিটার হবে ইয়ার কালি হয়নে দুটা অঙ্ক কৰিলো আমি ঠিক আছে একেবাৰে সহজ হয়নে আৰু তোমালোকে কিন্তু ভুল নকৰিবা এই চেপ্টাৰত মার্ক যাতে এক মার্ক যাতে কাটা না যায় যদি কাটা যায় তাহলে কিন্তু বিপদ আছে হবে না ওকে নেক্সট আমি কৰিম সো এতিয়া আমি নেক্সট কৈছো কোড নেক্সট আমি কোড কৈছো নেক্সট আমি কৈছো অনুহলনি 12.1 এতিয়া তুমি কবা যে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ কিয় কৰা নাই সো ইয়াতে যেটা অঙ্ক আছে সেকেটা মই যেটো অঙ্ক কৰি দিলো সেম টু সেম হয় ওটাকে নিজে ট্রাই কৰিবা মই কেৱল ইম্পৰ্টেন্ট বিলাক কৰি দি আছো আৰু বেলেগ ধৰণৰ বিলাক কৰি দি আছো যাতে তোমালোকৰ পৰীক্ষাত যেটা ইম্পৰ্টেন্ট আছে সেকেটা পঢ়া ঠিক আছে সেকেটা পঢ়িলে হৈ যায় আৰু সেকেটা মই তোমালোকক কৰি দি আছো সো এটা চাবা এতে সমদ্বিবাহু ত্ৰিভুজ এটাৰ পৰিসীমা 30 সেন্টিমিটাৰ সমদ্বিবাহু ত্ৰিভুজ এটাৰ পৰিসীমা 30 সেন্টিমিটাৰ আৰু সমান বাহু দুটাৰ প্ৰত্যেকে 12 সেন্টিমিটাৰ ত্ৰিভুজটোৰ কালি উলিওৱা হয়নে এনেকুৱা দি আছে আমাৰ ওকে সমদ্বিবাহু ত্ৰিভুজ এটাৰ পৰিসীমা ঠিক আছে সমদ্বিবাহু ত্ৰিভুজ আমি ড্ৰ কৰিম সমদ্বিবাহু বুলি নহয় তেনেকুৱা আমি ত্ৰিভুজ এটা ড্ৰ কৰিলে হ'ল কোনো কথা নাই এটা আমি ত্ৰিভুজ ড্ৰ কৰিম ইয়াতে সো ধৰা মই এটা ত্ৰিভুজ ড্ৰ কৰিলো ওকে মই এটা ত্ৰিভুজ ইয়াতে ড্ৰ কৰিলো আৰু এই ত্ৰিভুজটোৰ নাম আমি দিম আৰু এই ত্ৰিভুজটোৰ আমি কি দিম নাম দিম আৰু নাম কেনেকৈ দিয়া হয় ABC বুলি আৰু এই বাহুটো A বুলি ধৰিবা ইয়াক B বুলি ধৰিবা ইয়াক C বুলি ধৰিবা আমি আগৰ পৰাই কৈ আহিছো ডাঙৰ কথা নহয় সমদ্বিবাহু ত্ৰিভুজ এটাৰ পৰিসীমা 30 সেন্টিমিটাৰ ইয়াৰ সমান বাহু দুটাৰ প্ৰত্যেকে 12 সেন্টিমিটাৰ হয় ধৰা মই যদি কওঁ যে এই দুটা বাহু ই 12 সেন্টিমিটাৰ হয় ইও 12 সেন্টিমিটাৰ ধৰা হল মই এই দুটা বাহু সমান বুলি ধৰিছো কোনো কথা নাই এই দুটা ধৰিব পৰা কোনো কথা নাই ধৰিলে হল প্রবলেম নাই এর মান 12 সেন্টিমিটার বির মান 12 সেন্টিমিটার আর প্রত্যেক আর ওকে পরিসীমা 30 সেন্টিমিটার দি আছে নহয় পরিসীমা 30 সেন্টিমিটার দি আছে সো ইয়াতে কি বস্তু আমাৰ দিয়া আছে আমি এখিনি লিখিলাম
তাৰ পিছত বাকিখিনি কাম কৰিম ইয়াত ত্ৰিভুজৰ বাহুকেইটা জোখ ইয়াত ত্ৰিভুজৰ বাহুকেইটাৰ জোখ কিমান দি আছে নো a ইকুয়াল 12 সেন্টিমিটাৰ আৰু b ইকুয়াল 12 সেন্টিমিটাৰ c ৰ মান এতিয়ালৈকে আমি জানিব পৰা নাই সো c ৰ মান আমি উলাম কেনেকৈ উলাম a আৰু b আৰু c যোগ কৰিলে পৰিসীমা হৈ যাব আৰু পৰিসীমাটো আমাৰ দিয়ে আছে সো ইয়াতে আমি লিখিম যে পৰিসীমা ওকে ইয়াতে আমি লিখিম পৰিসীমা আমাক দিয়া আছে 30 সেন্টিমিটাৰ সো পৰিসীমাৰ জোখ হৈছে a plus b plus c আৰু একেটাক যোগ কৰিলে কিমান আহি যাব একেটাক যোগ কৰিলে আমাৰ কিমান আহি যাব 30 সো আমি লিখিবলৈ চেষ্টা কৰিম ইয়াতে a এর মান 12 সেন্টিমিটার b এর মান 12 সেন্টিমিটার c এর মান আমি না জানো সো c এর জায়গা c লিখিম ইয়াতে দিম 30 12 প্লাস 12 24 হয় c ইকুয়াল টু কিমান হ'ব 30 হ'ব এনেকুৱা হ'ব সো ইয়াৰ পৰা যদি c এর মান নিৰ্ণয় কৰা নহয় এই 30 এর পৰা 24 মাইনাস হৈ যাব মাইনাস হলে কিমান হৈ যাব 6 হৈ যাব সো এই যেটো c এর মান আছে আমাৰ এই c এর মানটো আমাৰ কি হয় 6 হৈ যায় এই c এর মানটো আমাৰ কিমান হৈ যাব 6 হৈ যাব এতিয়া সো a b আৰু c তিনিটা মান পাইছো আমি এতিয়া বাহু তিনটাৰ মান পাইছো নো প্ৰবলেম এতিয়া আমি বাহু তিনটাৰ মান পাইছো নো প্ৰবলেম এতিয়া আমাৰ কি লাগে এতিয়া আমাৰ লাগে কি যে অৰ্ধপৰিসীমা এতেকে আমি s নিৰ্ণয় কৰিম s ইকুয়াল টু পৰিসীমা হল 30 আধা 15 সেন্টিমিটার অর্থাৎ অর্ধপরিসীমা আমার হবো এই অর্ধপরিসীমাটা আমার কিমান হৈ যাব 15 সেন্টিমিটার হৈ যাব যেটো আমাৰ অর্ধপরিসীমা আছে এটো আমাৰ কিমান হৈ যাব 15 সেন্টিমিটার হৈ যাব এতিয়া আৰু কথা নাই এতিয়া ডাইৰেক্টলি কৰি দিলে হল আমাৰ ঘৰৰ সূত্ৰৰ মতে হয় নাই মই এটা পেজ এড কৰি লৈছো এতে ওকে মই এটা পেজ এড কৰি লৈছো এতিয়া মই as it is লিখিম হিৰণৰ সূত্র মতে কালি ইকুয়াল টু ফর্মুলাটো এতিয়ালৈকে মুখস্থ আছে না নাই কোৱা s into s minus a s minus b s minus c হয়নে s into s minus a s minus b s minus c ওকে এতিয়া ৰুটটো আমি দি ললো s এর মান কিমান আছিল 15 আছিল নহয় 15 minus a এর মান কিমান আছিল 12 আছিল 15 minus b এর মান কিমান আছিল 12 আছিল 15 minus c এর মান কিমান আছিল 6 আছিল ওকে এতিয়া 15 into 15 এর পৰা 12 হলে কিমান হ'ব 3 into 15 এর পৰা 12 হলে কিমান হ'ব 3 15 এর পৰা 6 গলে কিমান হ'ব 15 এর পৰা 6 গলে কিমান হ'ব কোৱা 15 এর পৰা 6 গলে কিমান হ'ব যে 15 এর পৰা 6 গলে কিমান হ'ব 9 হয়নে 9 এতিয়া ইয়াক এই 3 আৰু 3 এর পৰা এটা 3 আহি যাব বাহিৰত 9 এর বর্গমূল হচ্ছে 3 এই 3 আহি যাব বাহিৰত আৰু ভিতৰত থাকি গল 15 আৰু 15 সো এই 15 যেটো থাকি গল এই 15 ঠিক আছে মই অলপ বেছিকে লিখি দিলো প্ৰবলেম নাই 3 3 9 15 জায়গাত মই এনেকৈ লিখিম 3 পূৰণ 5 3 5 গুণ 15 ইয়াক মই অলপ বেলেগ ভাবে লিখি দিছো নো প্ৰবলেম হয়নে সো ওকে ইয়াতে মই লিখিম এনেকৈ ওকে ইয়াক লিখিলেও লাভ নহব কিন্তু 3 into 15 যে লিখিছো আমি ইয়াতে লাভ নহল
কিয় লাভ নহ'ল কাৰণ ইয়াতে বৰ্গ মূল নাই বা ইয়াক মই কিবা এটা সংখ্যা বাহিৰতো আনিব নোৱাৰোঁ 9 ইনটু ৰুট 15 9 ইনটু ৰুট 15 বৰ্গ সেন্টিমিটাৰ 9 ৰুট 15 বৰ্গ সেন্টিমিটাৰ হ'ব ইয়াৰ এৰিয়া কি সূত্ৰ মতে হিৰণৰ সূত্ৰ মতে ওকে হিৰণৰ সূত্ৰ মতে কি হ'ব 9 ৰুট 15 বৰ্গ সেন্টিমিটাৰ হ'ব ইয়াৰ আনসাৰটো হ'ব ঠিক আছে বুজি পাইছো সো এনেকুৱা কোৱেশ্চন আৰু বহুত টান নাই ওকে এনেকুৱা কোৱেশ্চন একেবাৰে ইজি হয় সো জাস্ট পঢ়িব লাগে আৰু একো বাকি একো নহয় জাস্ট ফৰ্মুলাটো মুখস্থ কৰি লবা আৰু হৈ গ'ল খেলা ঠিক আছে ওকে এতিয়া আমি নেক্সট কৰিবলৈ চেষ্টা কৰিছো নেক্সট কোৱেশ্চনটো আমাৰ কি দি আছে এবাৰ লক্ষ্য কৰা এটা সমবাহু ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা যাৰ পৰিসীমা 24 সেন্টিমিটাৰ এটা সমবাহু ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা যাৰ পৰিসীমা 24 সেন্টিমিটাৰ এটা সমবাহু ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা যাৰ পৰিসীমা 24 সেন্টিমিটাৰ এটা সমবাহু ত্ৰিভুজ লাগে হয়নে ইয়াক নামকৰণ কৰি দিও ইয়াক নামকৰণ কৰি দিও যে এ বি আৰু সি ইয়াক নামকৰণ কৰিছো মই কি বুলি এ বি আৰু সি বুলি ইয়াক নামকৰণ কৰিছো ঠিক আছে না ইয়াৰ মান হল এ ইয়াৰ মান হল বি ইয়াৰ মান হল সি এটা চাও যেটো সমবাহু ত্ৰিভুজ আছে তাৰ প্ৰপাৰ্টি তাৰ ধৰ্ম কি হয় যে প্ৰতিটো বাহু কি হয় সমান হয় সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ যোগ কি হয় সমান হয় সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ কি যোগ হয় কি সমান হয় ই যে তোমাৰ এ হয় ইও এ হ'ব হ'ব নে নাই হ'ব অৰ্থাৎ আমি ইয়াতে এ আৰু বি আৰু সি তিনিটা সমান বুলি লিখিব পাৰো ইয়াত চা মই এনেকৈ লিখিম ইয়াত সমবাহু ত্ৰিভুজৰ বাহু কেইটাৰ যোগ সমান সমান আমি কি ধৰিলো এ ধৰিলো ঠিক আছে সমবাহু ত্ৰিভুজৰ বাহু কেইটাৰ যোগ কি ধৰিলো আমি এ ধৰিলো এতেকে চোৱা আমাৰ দিয়া কি আছে পৰিসীমা দিয়া আছে হয়নে আমাৰ পৰিসীমা দিয়া আছে যে 24 সেন্টিমিটাৰ অৰ্থাৎ আমি এনেকৈ লিখিব পাৰোঁ এটা বাহুৰ মান a আনটো বাহুৰ মান a আনটো বাহুৰ মান a এই তিনটা a প্লাস কৰি আমি কি পাম 24 পাম তাৰ আগতে আমি লিখি লম ইয়াতে পৰিসীমা বুলি যে পৰিসীমা ইকুয়াল টু 24 দিয়া আছে নহয় সো পৰিসীমাৰ ঠাইত আমি লিখি দিম a + b + c = 24 কিন্তু ইয়াতে দেখোন গোটেই কেইটা বাহুৰ মানে a হয় কাৰণ সমবাহু বুলি কৈছে সো ইয়াতে তিনটা a প্লাস কৰা হৈছে মানে কি 3a ইকুয়াল টু কিমান হ'ব 24 3a ইকুয়াল টু কিমান হ'ব 24 সো a এর মান কিমান হ'ব a যেটো 24 আছে ইয়াৰ লগত 3 টো কি হৈ যাব হৰণ হৈ যাব সো ইয়াতে আমি a এর মান লিখি দিম 3 8 * 24 8 অর্থাৎ প্রতিটো বাহুর যোগ 8 সেন্টিমিটার হবে প্রতিটো বাহুর যোগ কিমান হৈ যাব 8 সেন্টিমিটার হৈ যাব ইয়াতে সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ যোগ কিমান হৈ যাব 8 সেন্টিমিটার হৈ যাব ওকে আমি নেক্সট কৰিছো আমি নেক্সট কৰিম কি কৰিম নেক্সট অৰ্ধ আমি নেক্সট অর্ধ পরিমাণ নির্ণয় করিম মানে নেক্সট আমি কি করিম অর্ধ পরিমাণ নির্ণয় করিম এতিয়া সো অর্ধ পরিমাণটা আমি নির্ণয় কৰিছো কেনেকৈ যে s = পৰিসীমাৰ আধা এটো হল পৰিসীমা ইয়াৰ আধা কিমান হ'ব হৰণ 2 আৰু 24 ৰ আধা হয় 12 24 ৰ আধা কিমান হয় 12 হৈ যায় এতিয়া 24 ৰ আধাটো 12 হৈ যায় আমি পাই গৈছো এতিয়া হিৰণৰ সূত্ৰ মতে ত্ৰিভুজৰ কালিটো কি হ'ব হিৰণৰ সূত্ৰ মতে কালি ইকুয়াল টু √s * s - a
s মাইনাছ b আৰু s মাইনাছ c এনেকুৱা হয় আমাৰ হয়নে এনেকুৱা হয় সো আমি ইয়াতে লিখি দিম s ৰ জায়গাত আমাৰ আছে 12 minus 8 12 minus 8 আৰু 12 minus 8 এনেকুৱা আমি লিখিম সো ইয়াতে নেক্সট আমাৰ মান বিলাক কি হ'ব চাই লওক একবাৰ 12 ইয়াতে পূৰণ আছে 12 পৰা 8 গলে 4 12 পৰা 8 গলে 4 12 পৰা 8 গলে 4 এনেকুৱা আমাৰ দিয়া আছে হয়নে এতিয়া চোৱা এই দুটা 4 ৰ পৰা এটা 4 বাহিৰ হ'ব হয়নে আৰু 12 বাকি থাকিল 3 4 গুণ 12 হয় আৰু তে কিমান হ'ল 4 সো ইয়াতে দুটা 4 ৰ পৰা এটা 4 বাহিৰ হ'ব আৰু ৰুট 3 ভিতৰত থাকিব 4 4 গুণ 16 আৰু ভিতৰত থাকিব ৰুট 3 16 ৰুট 3 বর্গ সেন্টিমিটার ঠিক আছে বর্গ সেন্টিমিটার অর্থাৎ ইয়ার কালি কিমান আহিল 16 ৰুট 3 বর্গ সেন্টিমিটার আহি গল ইয়ার কালি 16 ৰুট 3 বর্গ সেন্টিমিটার হল ইয়ার কালি ওকে ঠিক আছে ওকে নেক্সট চাও ওকে নেক্সট আমি চাও এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ মাপ 13 সেন্টিমিটার আৰু এটা বাহুৰ মাপ 5 সেন্টিমিটার ত্ৰিভুজটো কালি নিৰ্ণয় কৰা ওকে বাকি কথা পিছত কম আগতে আমি ত্ৰিভুজটো ড্ৰ কৰিম হয় নাই বাকি কথা পিছত কম আমি প্ৰথমতে ত্ৰিভুজটো ড্ৰ কৰিম ওকে এতিয়া মই কৈছো কি ধৰা তোমাৰ এনেকুৱা আছে এটা ত্ৰিভুজ ABC ওকে এনেকুৱা আছে এটা ত্ৰিভুজ ABC ই হল অতিভুজ আটাইতকৈ যেটো দীঘল বাহু থাকে তাক অতিভুজ বুলি ধৰা হয় আটাইতকৈ দীঘল বাহু কি আছে AC আছে নহয় ই অতিভুজ হ'ব আৰু এটা বাহুৰ যোগ 5 সেন্টিমিটাৰ ধৰা হল মই ইয়াকে ধৰিলো 5 সেন্টিমিটাৰ হয়নে ইয়াকে ধৰিলো 5 সেন্টিমিটাৰ ধৰা তুমি ইয়াক A বুলি ধৰা ইয়াক B বুলি ধৰা ইয়াক C বুলি ধৰা কোনো কথা নাই ইয়াকো A ধৰবা পাৰা B ধৰবা পাৰা C ধৰবা পাৰা এটো তোমাৰ ওপৰত নিৰ্ভৰ কৰে তুমি কি ধৰি ভালপা বেলেগ একো নাই ওকে এতে সো মই কৈছো কি সমকোণী ত্ৰিভুজৰ অতিভুজৰ মাপ 13 সেন্টিমিটাৰ দি আছে আৰু এটা বাহুৰ মাপ 5 সেন্টিমিটাৰ দি আছে এতিয়া মই সোৱা ইয়াতে তোমাৰ ইয়াৰ আগতে মই কি ইউজ কৰিছো পৰিসীমা দিয়া থাকে দুটা বাহুৰ জোখ দিয়া থাকে তৃতীয় বাহুটোৰ মান নিৰ্ণয় কৰি তাৰে পৰা আমি কালিটো নিৰ্ণয় কৰি দিও কিন্তু ইয়াতে সোৱা ইয়াতে পৰিসীমা দিয়া নাই এতে পৰিসীমা দিয়া নাই তিনিটা বাহুৰ জোখ দিয়া নাই এতিয়া আমি কি কৰো যেতিয়াই তুমি সমকোণী ত্ৰিভুজ চাবা ইয়াতে 90 ডিগ্ৰী আছে মানে সমকোণী আছে যেতিয়াই তোমাক সমকোণী ত্ৰিভুজ দিয়া থাকিব দুটা বাহুৰ জোখ দিয়া থাকিব আৰু তৃতীয়টো বাহুৰ জোখ নিৰ্ণয় কৰিব লাগে তেনেহলে অলৱেজ তুমি পাইথাগোৰাছৰ উপপাদ্য ইউজ কৰিবা আৰু পাইথাগোৰাছৰ উপপাদ্যটো কি আছিল মই লিখি দিম অলপ পিছত তাৰ আগতে মই ইয়াতে মেইন বস্তুবিলাক মেইন যিবিলাক দিয়া আছে আমাক এইটো লিখিম ইয়াত কি লিখিম আমি ধৰা ইয়াত সমকোণী ত্ৰিভুজৰ বাহু কেইটাৰ জোখ হয়নে ওকে বাহু কেইটাৰ জোখ বা তুমি বেলেগ ভাবে লিখিব পাৰা এনেকৈ লিখিব পাৰা কথা নাই যে তোমাৰ এনেকৈ লিখিব পাৰা যে সমকোণী ত্ৰিভুজৰ অতিভুজ দি আছে আনটো বাহু দি আছে এনেকৈ লিখিব পাৰা কথা নাই সমকোণী ত্ৰিভুজৰ এনেকৈ লিখিব পাৰা অতিভুজ যাক আমি সি ধৰিছো 13 সেন্টিমিটার এনেকৈ লিখিব পাৰা জাস্ট অঙ্কটো হ'ব লাগে ঠিক আছে আৰু আনটো বাহুৰ জোখ এটা বাহুৰ জোখ না এটা বাহুৰ জোখ বা এনেকৈ লিখিব পাৰা যে আনটো
আনটো বাহুৰ জোখ যাক আমি বি বুলি ধৰিছোঁ 5 সেন্টিমিটাৰ এনেকৈ লিখিব পাৰা হয়নে 5 সেন্টিমিটাৰ এনেকৈ লিখিব পাৰা আৰু কি লিখিব পাৰা হয় আৰু একো দিয়া নাই হয়নে এটাকে ত্ৰিভুজ ABC ৰ পৰা পাইথাগোৰাছৰ উপপাদ্য মতে ওকে পাইথাগোৰাছৰ উপপাদ্য মতে এনেকৈ লিখিম আমি জানো যে পাইথাগোৰাছৰ উপপাদ্য মই অলপ আগতে কৈছো যে অলপ পিছত লিখি দিম এতিয়া লিখি দি আছো যে অতিভুজ স্কয়াৰ ইকুয়াল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ এনেকৈ আমাৰ দিয়া আছে পাইথাগোৰাছৰ উপপাদ্যটো এতিয়া চোৱা অতিভুজ আমাৰ দিয়া আছে এটো ইয়াক তুমি ভূমি ধৰিব পাৰা ইয়াক তুমি লম্ব ধৰিব পাৰা হয়নে কি হয় জানে এই যেটো অতিভুজ আছে নহয় এই অতিভুজটো আটাইতকৈ দীঘল থাকে আৰু ইয়াৰ এই 90 ডিগ্ৰী কোনটো যি দুডাল বাহুৰ লগত লাগি থাকে সেই দুডাল বাহুৰ এটা হয় ভূমি এটা হয় লম্ব ঠিক আছে এতিয়া তুমি পিছত পাবা যে কোনটো কোন সাপেক্ষে কৰি আছে কি আছে এবিলাক টেনত যে পাবা এতিয়া ধৰিব নালাগে এটা অতিভুজ ধৰিবা তলত লাগি আছে এটো ইয়াক ভূমি ধৰিবা ঠিক আছে খেল খতম এতিয়া মই কৈছো এনেকুৱা ওকে এনেকুৱা কম মই যে অতিভুজৰ জায়গাত মই লিখিম AC বা এনেকৈ লিখিম মই অতিভুজৰ জায়গাত কি আছে C স্কয়ার ইকুয়াল টু ভূমি মাইনাস B স্কয়ার প্লাস লম্ব আছে আমার A স্কয়ার এনেকৈ লিখিম ওকে কোনো প্রবলেম আছে নাই C জায়গাত আছে 13 সো 13 স্কয়ার B জায়গাত আমার কি আছে 5 স্কয়ার এই জায়গাত আমার ভ্যালু দিয়া নাই A স্কয়ার 13 এর স্কয়ার মানে কি হয় 13 * 13 169 5 এর স্কয়ার কি হয় 25 প্লাস ইয়াতে আমি কি লিখিম A স্কয়ার হয়নি ইয়াতে আমি কি লিখিম A স্কয়ার এতিয়া সবা আমি কি ওকে A স্কয়ার মান লাগে না সো A 169 আছে এফালে 25 আছে প্লাস এফালে হলে হবে মাইনাস ইয়াতে আছে আমার A স্কয়ার সো 169 এর পৰা 25 মাইনাস কৰি দিয়া কিমান পাবা 144 ইকুয়াল টু A স্কয়ার এতিয়া মই কম কি ইয়াতে আছে স্কয়ার সাইড টু চেঞ্জ কৰিলে হ'ব ৰুট ইকুয়াল টু স্কয়ার এটা 144 তুমি যদি 12 স্কয়ার কৰা তেনলে পাবা 12 * 12 অর্থাৎ 144 এতিয়া এই 14ক তুমি ৰুট কৰিলে কি পাবা 12 পাবা সো ইয়াত আমি কি লিখি দিম 12 ইকুয়াল টু A স্কয়ার হয় না ওকে A স্কয়ার নহয় সরি এর মান ইয়াতে A স্কয়ার আছিল স্কয়ার হই গলে হলে রুট হয়ে যাব সো এতে স্কয়ার না থাকে বাকি এর মান 12 হয়ে যাব অর্থাৎ যদি এর মান আছে না এটা আমার কি মান হইছে 12 হইছে এর মানটা আমার কি মান হইছে 12 হইছে এতিয়া এই 12 এই 13 আর এই 5 এটা হইছে বাহুর জোখ সো তিনিটা বাহুর জোখ আমার দিয়া আছে ইয়াৰ পৰা আমি পৰিসীমাও বাহিৰ কৰিব পাৰিম অৰ্ধ পৰিসীমাও বাহিৰ কৰিব পাৰিম কালিও বাহিৰ কৰিব পাৰিম কোনো প্ৰবলেম নাই বুলি ভাবো হয়নে এটা মই পেজ এড কৰি লৈছো আৰু মই ইয়াতে লিখিম এনেকৈ কাৰ মতে হিৰণৰ সূত্ৰ মতে কাৰ মতে হইতে হিৰণৰ সূত্ৰ মতে হিৰণৰ সূত্ৰ মতে কি লাগে আমাৰ কালি লাগে root s into s minus a s minus b s minus c এটা হচ্ছে তোমার হিৰণৰ সূত্ৰৰ মতে কালি এতিয়া s এর ভ্যালুটো আমি নির্ণয় কৰা নাই s এর ভ্যালুটো আমি নির্ণয় কৰা নাই এতিয়া সো আমি s এর ভ্যালুটো ইয়াৰ পৰা নির্ণয় কৰি দিও ওকে নহলে নহয় এতেকে s ইকুয়াল টু কিমান হ'ব
a plus b plus c by 2 s equal to কিমান হ'ব a plus b plus c by 2 এতিয়া ক'বা যে মই যেটা একেবাৰে প্ৰথমত কৈছিলো ইয়াতে হয়নে ইয়াতে চা s equal to কি লিখিছিলো আমি a plus b plus c by 2 লিখিছিলো হয়নে a plus b plus c by 2 আমি লিখিছিলো সো ইয়াতে আমি সেম কামে কৰিম ওকে ইয়াতে আমাৰ a হল 12 5 আৰু 13 হৰণ 2 সো ইয়াৰ পৰা আমি লিখিম 12 আৰু 13 25 আৰু 5 30 30 by 2 অর্থাৎ 15 যেটা আমার অর্ধ পরিমাণ হল এটা আমার কিমান আহিল 15 সেন্টিমিটার আহিল এতে তো প্রবলেম নাই সো এসা জায়গাতে আমি কিমান লিখিম 15 এসা জায়গাতে কিমান লিখিম 15 আৰু 15 মাইনাস a এটা কো a মানে হল 12 a মানে হল 12 আৰু 15 মাইনাস b minus b মানে হল 5 আৰু 15 minus c মানে হল 13 15 into 15 এর পর 12 বলে 3 15 এর পর 5 গলে 10 15 এর পর 13 গলে 2 হয় না একেবারে ইজি কথা এলা আৰু কি কবা 15 ক ভাঙি দিয়া 3 into 5 কৰি 3 ভাঙি দিয়া 3 থাকিব হয় না 10 ক ভাঙি দিয়া 2 into 5 বুলি ইয়াতে 2 এতিয়া চা a3 আহিল এটা 3 আহিল হয় না আৰু তোমাৰ কি হ'ব a5 এটা 5 আহিল a2 এটা 2 আহিল ভিতৰত একোৱে বাকি নাই 3 বাজন 15 দুগুণ 3 বাজন 15 দুগুণ 30 সেন্টিমিটার স্কয়ার 30 বর্গ সেন্টিমিটার ঠিক আছে লিখিলে হল হয় না 3 বাজন 15 3 2 বাজন 10 ঠিক আছে হ'ব না ওকে বুঝি পাইছা কথাটো এতিয়া আমাৰ এইখিনিতে আমাৰ 12.1 শেষ হল ঠিক আছে এতিয়া আমি কৰিম 12.2 ৰ কিছুমান কোৱেশ্চন যত আমি চতুৰ্ভুজৰ পৰা আৰম্ভ কৰিম চতুৰ্ভুজ দিয়া থাকিব এটা তাতে আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি কালি নিৰ্ণয় কৰিব লাগিব ঠিক আছে